Good afternoon, everyone. So today's topic of discussion is Unit 14, Quality Assurance and Management. অৰ্থাৎ মানদণ্ড সঁচাই আৰু তাৰ লগত আমি যেতিয়া মেনেজমেণ্টৰ গোটেই এডুকেশ্যন চিষ্টেমখিনি তাৰ লগত ডিছকাছ কৰিম যেতিয়া আমি মানদণ্ড বুলি কওঁ অৰ্থাৎ ইন্ট্ৰডাকশ্যনত তেতিয়া আমি সদায় মানদণ্ডৰ মিনিং বা তাৰ যোনটো মেইন বৈশিষ্ট্য তেতিয়া আমি কওঁ তেতিয়া আমি মানদণ্ডক বিভিন্ন ধৰণৰ গুণগত মানদণ্ড যাক আমি কোৱালিটি এচুৰেঞ্চ বুলি কওঁ আমি তেতিয়া আচলতে আমি কি বুজো তো আমি যেতিয়া এডুকেশ্যনত কোৱালিটি এচুৰেঞ্চ কওঁ তেতিয়া আমি বিভিন্ন এছপেক্টত চাব লাগে যেনেকৈ ইন টাৰ্মছ অফ টিচিং in terms of facilities, in terms of infrastructure বা এইবোৰ বিভিন্ন ধৰণৰ এখন ইনষ্টিটিউশ্যনত বা যিকোনো এখন শিক্ষা অনুষ্ঠানত কোৱালিটি এচুৰেঞ্চ বুলি ক'লে আমি বিভিন্ন মানদণ্ডত আমি মেজাৰ কৰিব পাৰোঁ ইয়াত যেতিয়া অক্সফৰ্ড অধিৱেশ আমাৰ যোনটো অভিধানে গুণগত মানদণ্ডক আচলতে কি বুলি কৈছিলে যে একেই ধৰণৰ আন বস্তুৰ বিপৰীতে জোখা কিবা এটাৰ মানদণ্ড আমি যেতিয়া যিকোনো বস্তুত আমি মেজাৰ কৰোঁ সেইটো বুলি আমি যেতিয়া সংজ্ঞায়িত কৰোঁ তাৰ কিবা এটা তাৰ লগত উপকৃষতাৰ মাত্ৰাও থাকে সেইটোকে মানদণ্ডৰ গুণগত মানদণ্ড বুলি তেওঁ কৈছিলে আৰু তাৰ লগতে যদি সামগ্ৰী বা সামগ্ৰীৰ মানদণ্ডৰ বিচৰা দেখা যায় তেতিয়া আমি এজন বিদ্যামানে কেতিয়াও স্থিতিৰ পৰিদৰ্শনৰ সৈতে আৰম্ভ হয় বুলি কয় আৰু সেইখিনিৰ লগতে গোটেই বস্তুটো আমাৰ ৰিলেট হৈ থাকে বিদ্যাবান সামগ্ৰীটো উন্নত কৰিবলৈ কি ভুল বা কি উন্নত কৰিব পাৰি বিচাৰি তাৰ লগত আমি উলিয়াবৰ ওপৰতো গুৰুত্ব দিয়া হৈছে যাতে ইয়াৰ গুণগত মানদণ্ডৰ ক্ষেত্ৰতো পৃথক হৈ পৰে ঠিক তেনেকৈয়ে আমি যেতিয়া সেয়েহে বিভিন্ন উন্নতিবোৰ আমি আমাৰ কাৰ্যকৰীভাৱে আমি চিনাক্ত কৰোঁ আৰু নিয়ন্ত্ৰণ কৰাৰ পৰৱৰ্তী পদক্ষেপ হিচাপে আমি গুণগত মানদণ্ডৰে যিটো আমি ছবিখনলৈ আহে তেতিয়া আমি ইয়াৰ অধিক ব্যৱহাৰিক দৃষ্টিভংগী আছে কিয়নো ই সমস্যাৰে ক্ষেত্ৰত লক্ষ্যই হওক বা তাৰ কৰে আৰু দ্ৰুত আৰু স্থিতি মানদণ্ডই হওক নিশ্চিত কৰাৰ বাবেও নিৰ্দিষ্ট কামৰ বাবে গোট বা দল গঠন কৰে বুলি কয় ঠিক তেনেকৈ গুণগত মানদণ্ড নিশ্চিত হৈছে বুলি কোৱাৰ লগে লগে আমি যেতিয়া মুক্ত সামগ্ৰী প্ৰস্তুত কৰাৰ আৰু সামগ্ৰীৰ নিৰ্দিষ্টকৰণৰ নিয়ন্ত্ৰণভাৱে আমি পুনৰ কৰা বা প্ৰতিবাৰেই প্ৰথমবাৰৰ বাবে আমি বস্তুবোৰ সঠিকভাৱে প্ৰাপ্ত কৰাৰ এক উপায় আচলতে বুলি কয় ঠিক তেনেকেই আমি কোৱালিটি এচুৰেঞ্চ মেকানিজম আছে এডুকেশ্যনেল ছেক্টৰত কিছুমান শৈক্ষিক জগতত কিছুমান আমাৰ মেকানিজম আছে আৰু আমি সেই মেকানিজমবিলাক আমি চাব লাগিব শিক্ষাৰ মানদণ্ডৰ ওপৰত আমি যেতিয়া মূল্যায়ন এটা নতুন অভ্যাস নহয় আমাৰ অতীতৰ পৰাই হৈ আহিছে যিকোনো পৰীক্ষাৰে হওক বা যিকোনো আমাৰ অৰ্থনৈতিক দিশে হওক আমি সদায় আমাৰ গুণগত মানদণ্ডটো বহুত বেছি ইম্পৰ্টেণ্ট হয় এতিয়া চৰকাৰে বিভিন্ন সদায় শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰি আহিছে যাতে আমাৰ শিক্ষা ব্যৱস্থা উন্নত মানদণ্ড এতিয়া যেনেকৈ আমাৰ NEP ইমপ্লিমেণ্টেশ্যন 2020 চব জেগাত NEP অল ইণ্ডিয়া ইমপ্লিমেণ্ট হৈ গৈছে ঠিক তাৰ লগত তাৰ মেইন উদ্দেশ্যটো কি হ'ব পাৰে তাৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ যে কোৱালিটিটো যাতে আমি এশ্যোৰ কৰিব পাৰোঁ যিমান ধৰণৰ টিচিঙত চেঞ্জেছ আহিছে আমাৰ কাৰিকুলামত চেঞ্জেছ আহিছে কিছুমান পেডাগজিকেল চেঞ্জেছ আহিছে নহয় জানো তো চৰকাৰে সদায় আমাৰ প্ৰচেষ্টা কৰি আহিছে যাতে আমি সেই শিক্ষাৰ যোনটো আমি গুণগত মান আমি সদায় ৰক্ষা কৰিব পাৰোঁ যাতে আৰু যিটো আশা কৰিব লাগিব কিয়নো শিক্ষা এখন দেশৰ সদায় উন্নয়নৰ এক মুখ্য পদক্ষেপ হৈ আহিছে আমি এতিয়াও আমি ডেভেলপিং যদিও কিন্তু আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি বহুতখিনি আগবাঢ়ি গৈছোঁ আমাৰ বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটিজবিলাক অপেন কৰিছে বিভিন্ন আমাৰ কৰ্চেছ অপেন কৰিছে আমাৰ যিমান আনএমপ্লয়মেণ্ট আমি যাতে কাৰ্ভ কৰিব পাৰোঁ সেইফালে আমি খুব বেছি প্ৰচেষ্টা কৰিছোঁ আৰু তাৰ লগতে আমাৰ যিমানবোৰ আমাৰ আমাৰ ইণ্টাৰনেশ্যনেল যোনবোৰ ৰিলেশ্যনছ আছে ষ্টুডেণ্টছ এক্সচেঞ্জ প্ৰগ্ৰেম হওক বা বিভিন্ন ধৰণৰ আমাৰ হায়াৰ ষ্টাডিজ হওক PhD আমাৰ মেডিচিনেল লাইনে হওক
বা আমাৰ নন মেডিকলে হওক বা আমাৰ ইঞ্জিনিয়াৰিং লাইনে হওক টেকনিকেল লাইনে হওক এই বস্তুবোৰ বা হিউমেনিটিৰ চাইজতে বহুত ৰিচাৰ্চ কৰিছে লেববিলাক তো এইবোৰ আমি সদায় আমাৰ যাতে আমাৰ কোৱালিটিটো সদায় যাতে আমি ধৰি ৰাখিব পাৰো সেইটোৰ ওপৰতে গুৰুত্ব দিছে আৰু এইটো এখন শিক্ষা দেশৰ সদায় প্ৰধান আমাৰ মুখ্য এটা পদক্ষেপ হয় সদায় আমাৰ যদি এখন দেশ শিক্ষা শৈক্ষিকভাৱে আগুৱাই যায় ল'ৰা ছোৱালীবোৰ শিক্ষিত হয় তাহাঁতি চাকৰি তাকৰি পাই হয়তো আনএমপ্লয়মেণ্ট বহুত কম হ'ব পাৰে তো এটা ডিৰেক্ট এটা ৰিলেশ্যন আছে আমি যেতিয়া কওঁ আনএমপ্লয়মেণ্ট বুলি কোৱাৰ লগে লগে আকৌ তাৰ লগত আমাৰ পভাৰ্টিটো এটা ডিৰেক্ট কানেকশ্যন হৈ আছে হয়নে নহয় ঠিক তেনেকে আমাৰ এভৰিথিং ইজ এভৰি বস্তু আমাৰ চেক্টৰ এটাৰ লগত এটা সুযোগ হৈ আছে আমি এই বস্তুবোৰ আমি চিনাক্ত কৰিব পাৰিব লাগিব আৰু একচুৱেলি আমাৰ কোৱালিটিটো মেইনটেইন হৈছে নে নাই আমি সদায় এইটো চাব পাৰিব লাগিব ঠিক তেনেকৈয়ে ই উদ্দেশ্যৰ বাবেই হওক ই আঁচনি আৰু নীতিবোৰতে যথেষ্ট বিনিয়োগ কৰে আৰু যাতে প্ৰতিষ্ঠানবোৰত শিকা আৰু শিকোৱাৰ মাজত এটা মানদণ্ড নিশ্চিত কৰিব পাৰি সেইটোৰ ওপৰত সদায় গুৰুত্ব দিব লাগে আৰু তাৰ লগতে এনে বহুতো কাৰক আছে যাৰ বাবে আমাৰ তত্ত্বাৱধানৰ প্ৰয়োজন উদাহৰণস্বৰূপে নিযুক্তি শিক্ষাসকলৰ আমি সদায় প্ৰাসংগিক আৰ্হতা প্ৰশিক্ষণ দিব লাগে আৰু তাৰ লগত আমাৰ সম্পদ বিতৰণ আৰু ব্যৱহাৰ কৰা শিক্ষাৰ্থী আৰু শিক্ষকসকলক এই সম্পদ আৰু কাৰ্যসূচীবোৰৰ আমি বিষয়ে অৱগত কৰা বা শিক্ষাৰ্থীসকলে চৰকাৰে তেওঁলোকক আমাৰ আবণ্টন কৰাটো সঠিক সুবিধা আৰু শিক্ষা প্ৰাপ্ত কৰাটো নিশ্চিত কৰা বুলি কয় এই বস্তুখিনিয়ে হয় তাৰ লগতে আমি কি কৰিব লাগিব ইউকেত কি হয় বিভিন্ন হোৱা ঘটনাৰ পৰা দেখিছো যে বিভিন্ন দেশৰ চৰকাৰী কিছুমান নিয়ম আৰু নিয়মাৱলী কাৰ্যকৰী কৰে আৰু লগতে কাৰ্যকৰীকৰণ আমাৰ নিৰীক্ষণ কৰাৰো দলবোৰৰ ৰচনা কৰা যায় আৰু এই দলবোৰৰ তথ্য সংগ্ৰহ কৰে আৰু এনে আঁচনি আৰু কাৰ্যসূচীৰ সফলতা আৰু বিফলতা বিচাৰি আমি সদায় পৰীক্ষা আৰু নিৰীক্ষা কৰে বুলি কয় ঠিক তেনেকেই তেওঁলোকে কিছুমান কৰিব লগা বা নকৰিব লগা কিছুমান প্ৰতিষ্ঠান সৃষ্টি কৰিব পাৰে আৰু য'ত তাৰ তেওঁৰ লগতো আনকি নিৰ্দেশনা বা প্ৰতিষ্ঠানবোৰ আমি পালন নকৰে বুলি কয় ঠিক তেওঁলোকে আৰু চিনাক্ত কৰিব পাৰে যে এনে কিছুমান প্ৰতিষ্ঠান আছে কিয় নতুন আন্তঃগাঁথনি বা নিৰ্দেশনাৰ প্ৰতি আমাৰ যোনবোৰ প্ৰতিৰোধী থাকে সেই প্ৰতিৰোধীবিলাক আমি হ'ব পাৰে বুলি কয় ঠিক তেনেকৈয়ে তেওঁলোকক কিছুমান কৰিব লগা আৰু নকৰিব পৰাও কিছুমান আমাৰ কি আছে প্ৰতিষ্ঠান সৃষ্টি কৰিব পাৰে আৰু লগতে নিৰ্দেশনাৰ প্ৰতিষ্ঠানবোৰৰ পালন নকৰে বুলি কৈছো তেওঁলোকৰ আৰু বিভিন্ন ধৰণৰ চিনাক্ত কৰিব পাৰে যেনে এনে প্ৰতিষ্ঠানবোৰত কিয়নো নতুন আন্তঃগাঁথনি বা নিৰ্দেশনাৰ প্ৰতিও প্ৰতিৰোধী হ'ব পাৰে বুলি কয় ঠিক তেনেকেই যেতিয়া আমি টোটেল কোৱালিটি মেনেজমেণ্ট ইন এডুকেশ্যন বুলি কওঁ বা আমাৰ গোটেই আমাৰ যিমানখিনি মুঠ মানদণ্ড আমি ব্যৱস্থাপনাক এনেদৰে আমি সংজ্ঞায়িত কৰিব পাৰো যেনে এনে এটা সংগঠন চলাবলৈ ব্যৱহাৰিক কিন্তু কৌশলগত আমাৰ দৃষ্টিভংগী কিয় ইয়াৰ গ্ৰাহক আৰু গ্ৰাহকৰ প্ৰয়োজনীয়তাৰ ওপৰত আমি সদায় গুৰুত্ব দিয়ে বুলি কয় আৰু ঠিক তেনেকেই আমাৰ এইটো বা এটা পদ্ধতি বা এনে পদ্ধতি যি আমি সংগঠিত আৰু আমি প্ৰণালীবদ্ধ প্ৰকৃতি আৰু ইয়াৰ সকলো প্ৰচেষ্টা আমি আমাৰ যিমানবোৰ আমাৰ উচ্চ মানদণ্ডলৈকে যাওক প্ৰাপ্ত কিন্তু আমি কি কৰিব পাৰো আমাৰ যিমানখিনি আৰোপ কৰিব নোৱাৰি বা প্ৰতিষ্ঠানসমূহ তেওঁলোকৰ আমাৰ প্ৰগতিৰ ওপৰত সদায় আমি নিয়ন্ত্ৰণ ৰাখিবলৈ ইয়াক আমি সদায় প্ৰৱৰ্তন কৰোঁ বুলি কওঁ ঠিক তেনেকেই আমি যদি কওঁ কি যে শিক্ষক বা এক শিক্ষকৰ সেৱা হিচাপে আমি যেতিয়া গণ্য কৰা হয় আমি তেওঁক সদায় আমি কিছুমান আগতে মই অলৰেডি কৈছোঁ বা ডিছকাছ কৰিছোঁ কিছু কনটেক্সত যে এইটো নিশ্চিত কৰিব লাগিব যে সেৱা হিচাপে আমি সদায় উদ্যোগিক হিচাপে আমি গ্ৰাহকক সদায় সকলোকে উচ্চ মানদণ্ডৰ শিক্ষাৰ অভিজ্ঞতা প্ৰদান কৰে অৰ্থাৎ মই এইখিনি কথা মই ইয়াতে উল্লেখ কৰিছোঁ যিহেতু যদি শিক্ষক মই যদি ইয়াতে হাইলাইট কৰি দিছোঁ যদি শিক্ষক এক সেৱা হিচাপে আমি গণ্য কৰা হয় আগতে কোৱাৰ দৰে এইটো নিশ্চিত কৰিব লাগিব যে সেৱা হিচাপে আমি সদায় আমি উদ্যোগটোৱে সদায় গ্ৰাহকসকলক আমি উচ্চ মানদণ্ডৰ শিক্ষাৰ অভিজ্ঞতা প্ৰদান কৰে অৰ্থাৎ শিক্ষাৰ্থীসকল এই শিক্ষাৰ্থীসকল আমাৰ কি হয় লাভৱান হয় ঠিক তেনেকেই
আমাৰ আমি যেতিয়া ডিছকাছ কৰোঁ যে মানদণ্ড সদায় বজাই ৰখাৰ মুখ্য দায়িত্ব প্ৰতিষ্ঠানসমূহৰ ওপৰত পৰে সদায় এতিয়া যদি আমি কওঁ যে আমি যদি এটা এক্সাম্পল লওঁ ধৰক এখন কলেজ ঠিক আছে এখন কলেজৰ কোৱালিটি অবভিয়াছলি আমাৰ গোটেই এডমিনিষ্ট্ৰেশ্যনটোৰ ওপৰত টোটেলি ৰেছপনচিবল হয় এডমিনিষ্ট্ৰেশ্যন ইট ইনক্লুডছ টিচিং নন টিচিং ফেকাল্টিজ হয়নে ঠিক তেনেকে আমি যেতিয়া কলেজ এখনত কওঁ মেইন এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন মেইন ইম্পৰ্টেণ্ট ৰোল প্লে কৰে ঠিক সেইদৰে আমি কওঁ যে আমাৰ কোৱালিটি বজাই ৰখাৰ দায়িত্ব পৰে এতিয়া যদি আমাৰ এডমিনিষ্ট্ৰেশ্যনটো অকণমান খেলি মেলি হৈ যায় আমাৰ কিন্তু বহুত ল'ৰা ছোৱালী হেৰাচমেণ্ট হয়নে ইন টাৰ্মছ অফ এডমিশ্যন বা ফৰ্ম ফিল আপ এইবোৰ আমি দেখি থাকোঁ জেনেৰেলি সেই তেনেকুৱা বা সময়মতে ইনস্পেকশ্যন হৈছে নে নাই এইবোৰ আমি চব চাব লাগিব ল'ৰা ছোৱালী পৰীক্ষাবোৰ সময়মতে কণ্ডাক্ট হৈছে নে নাই তাৰ লগত ৰিফৰ্মছবোৰ আহিছে নে নাই কিবা ৰিমিডিয়েল মেজাৰ্ছ আমি ল'ব পাৰোঁ নেকি এনেকুৱা ধৰণৰ চব এডমিনিষ্ট্ৰেশ্যনত পৰে চ' প্ৰতিষ্ঠানবোৰৰ শিক্ষাৰ্থীসকলৰ আমি যথেষ্ট পচন্দ বা স্বাধীনতা আৰু আমাৰ যিমানখিনি আমাৰ আমি কওঁ যে নমনীয়তা প্ৰদান কৰিব লাগিব যাতে শিকাৰ আমাৰ প্ৰক্ৰিয়াটো সহজ হয় ঠিক তেনেকে উদাহৰণস্বৰূপে আমাৰ ইগনো নামৰ এখন মুক্ত বিশ্ববিদ্যালয় ৰখা কথা আমি যদি লওঁ যিয়ে ইয়াৰ শিক্ষাৰ্থীসকলৰ প্ৰতিটো ছেমিষ্টাৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ বা সময়ৰ সৈতে পৰীক্ষা জমা কৰাৰ নমনীয়তা প্ৰদান কৰে আৰু একেলগে তেওঁলোকৰ বাবে অৱতীৰ্ণও হয় এই বস্তুখিনি আমি এতিয়া ইয়াৰে নিজৰ এক্সাম্পলটো লোৱাই আমি দিলে খুব ইজি হয় আমাৰ বুজিবলৈ এতিয়া আমি যাওঁ স্কুল এডুকেশ্যন আমি কিভাৱে আমি কিদৰে আমি মানদণ্ড বজাই ৰাখিব পাৰোঁ বিদ্যালয়ৰ সদায় মুখ্য উদ্দেশ্যই হৈছে শিক্ষা প্ৰদান কৰা সেয়া বৃত্তিমূলক নৈতিক বা আমি তথ্যগতই হওক লাগিলে উদ্দেশ্যটো পূৰণ কৰাটো নিশ্চিত কৰিবলৈ কেইবা দশকৰো গৱেষণাৰ পিছত মানৱ পৰীক্ষাবোৰ আমাৰ প্ৰস্তুত কৰা হৈছে চৰকাৰী পুঁজি বা ৰখাই হওক বা ব্যক্তিগতই হওক এইখিনি আমি গুৰুত্ব দিব লাগিব ঠিক তেনেকেই বিদ্যালয়খনতো গুণগত শিক্ষা নিশ্চিত কৰিবলৈ বিভিন্ন স্তৰত কাম কৰে আৰু এই কৃতিত্ব অৰ্জন কৰিবলৈ আমি সদায় মেনেজমেণ্ট শিক্ষকসকলৰ সৈতে সমন্বয় কৰিব লাগিব এতিয়া আমি কিছুমান বস্তু আমাৰ যেনেকৈ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত থাকে তো আমি কেতিয়াবা মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ বা তেনেকুৱা টিচাৰ্ছবিলাকৰো আমি হেল্প ল'ব পাৰোঁ আমি স্কুল লেভেলত কাৰ্যকৰী বিদ্যালয়সমূহৰ আমি সামগ্ৰিক আমাৰ যিমানখিনি বিশেষত্বৰ আমাৰ কিছুমান নিম্নলিখিত ধৰণে উল্লেখ কৰা হৈছে আমি ক'ব পাৰোঁ কি যে কেতিয়া আমি ক'ব পাৰোঁ কি যে এই বস্তুবোৰ কৰিলে একচুৱেলি কোৱালিটিটো মেনেজ হয় প্ৰথমটো কি হৈছে প্ৰথমটোৱে হৈছে আমাৰ নেতৃত্ব লিডাৰশ্বিপ বুলি যাক কয় তাৰপিছত আমাৰ কেন্দ্ৰীয় দৰ্শন থাকে চেণ্ট্ৰেল ফ'কাছ যোনটো চেণ্ট্ৰেল ফিলচফি তাৰ বিদ্যালয় এখন পৰিচালনা সমিতি থাকে মানে স্কুল ফাউণ্ডেশ্যন কমিটি থাকে বা থাকে তাত কৰ্মচাৰী স্থিৰতা থাকে মানে ফ'কাছ থাকে এক পৰিকল্পিত আৰু উদ্দেশ্যপূৰ্ণ কাৰ্যসূচী থাকে আৰু তাৰ লগত শৈক্ষিক সফলতাৰ বিদ্যালয় সদায় বিস্তৃত স্বীকৃতি অভিভাৱকৰ অন্তৰ্ভুক্তি বা দলবদ্ধ কামৰ পৰাই আমি গম পাওঁ ঠিক তেনেকেই আমি যেতিয়া সম্প্ৰদায়ৰ এক বিদ্যালয়ৰ বিস্ফোট অনুভূতি কৰিব লগা হয় বা আমি ভাল শ্ৰেণীকোঠাৰ ব্যৱস্থাপনা পদ্ধতি কৰিব লগা হয় উচ্চ শৈক্ষিক ব্যৱস্থা কৰিব লগা হয় শিক্ষাৰ্থীৰ প্ৰগতি নিৰীক্ষণ ইত্যাদি কৰিব লগা হয় ইয়াৰ উপৰিও এখন বিদ্যালয়ৰ মানদণ্ড ইয়াৰ সম্পদৰ ব্যৱহাৰ প্ৰকাশনৰ সহযোগতা শিক্ষাৰ্থীৰ সন্তুষ্টি আৰু মৌলিক বৃত্তিমূলক প্ৰশিক্ষণ আৰু সুযোগৰ পৰাও আমি বিচাৰ কৰিব পাৰি বুলি কয় ঠিক তেনেকেই সেয়েহে আমি গুণগত মানদণ্ড ব্যৱস্থাপনৰ সৈতে বিদ্যালয়সমূহত আমি কি কৰিব পাৰোঁ বিভিন্ন ধৰণৰ আমাৰ যেনেকৈ আমি কওঁ কি যে আমি দৃষ্টিভংগীৰ ওচৰত বা আমি নেতাজন এই ক্ষেত্ৰত সদায় অধ্যক্ষৰ দৰে শিক্ষাৰ নেতাই নিশ্চিত কৰে আৰু কৰ্মচাৰীসকলেও সুসজ্জিত আৰু প্ৰশিক্ষিত যাতে ইয়াৰ কাৰ্যকলাপ সহজ আৰু কাৰ্যকৰী হয় সাধাৰণতে
গ্ৰাহকৰ দৰেও শিক্ষাৰ্থীসকলে তেওঁলোকৰ নামভৰ্তি কৰা বিদ্যালয়খনৰ প্ৰতিয়ে নিষ্ঠাবান হয়। ঠিক তেনেকেই বিআই কৰ্মচাৰীত বা বিভিন্ন ধৰণৰ বিশেষ মনোযোগ দিয়া হয় আৰু কৰ্মচাৰীৰ বাবে এক ভাল কৰ্মস্থান আৰু লগতে কৰ্মচাৰীসকলৰ বাবে এক ভাল শিক্ষাৰ অভিজ্ঞতাও নিশ্চিত কৰা হয়। ঠিক তেনেকৈ SQMৰ দৰে কিছুমান আমাৰ বিদ্যালয়ৰ পৰিচালনা নিয়ন্ত্ৰণভাৱেই হওক উন্নতিৰ প্ৰক্ৰিয়াতে হওক জড়িত হৈ থাকে আৰু আমাৰ যিমানেই নকওক কিয় আমি আমাৰ TQM টোটেল কোৱালিটি মেনেজমেণ্টৰ প্ৰক্ৰিয়াৰ দৰে ই কেতিয়াও আমাৰ সমাপ্ত নহয়। ঠিক তেনেকৈ আমি এতিয়া হায়াৰ এডুকেশ্যনত যাম। আমি যেতিয়া হেৰিছ UKT ঠিক আছে উচ্চ শিক্ষাত TQMৰ প্ৰয়োগৰ ক্ষেত্ৰত কেনেদৰে তিনিটা সাধাৰণ পদ্ধতি আছে তাৰ বিষয়ে কয়। তেওঁ অৱশ্যে এই পদ্ধতিবোৰ সহজ আৰু সাৰ্বজনীনভাৱে আমি দেখা যাব পাৰে। প্ৰথম পদ্ধতিটো হ'ল গ্ৰাহকসকলৰ প্ৰতি প্ৰস্তুত কৰা হৈছে। যিসকল এই ক্ষেত্ৰত আছে শিক্ষাৰ্থীসকলে এক দক্ষ প্ৰাসংগিক আৰু নমনীয় শিক্ষা প্ৰাপ্ত কৰাটো সদায় নিশ্চিত কৰিবলৈ এক নিৰন্তৰ প্ৰচেষ্টা কৰা হয়। দ্বিতীয় পদ্ধতি হৈছে কৰ্মচাৰীসকলৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ লক্ষ্য হৈছে যে প্ৰতিষ্ঠানবোৰত পৰিচালনাৰ দক্ষ কৰাৰ বাবে কৰ্মচাৰীৰ প্ৰদৰ্শন আমি সদায় প্ৰসংগ আৰু বৃদ্ধি হয়। আৰু এই পদ্ধতিটোৱে কৰ্মচাৰীসকলৰ উন্নত নীতি প্ৰস্তুত কৰিবলৈ আৰু নিয়ন্ত্ৰণৰ উন্নতিৰ বাবে আমি সদায় সঠিক আমাৰ অগ্ৰাধিকাৰ প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে। ই প্ৰতিষ্ঠানটোত কাম-কাজত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানবোৰো লক্ষ্য কৰে বুলি কয়। ঠিক তেনেকৈ তৃতীয় পদ্ধতিটো হৈছে নিয়ম আৰু নিয়মৰ সৈতে অধিক সম্পৰ্কিত, যি পুনৰ নিশ্চিত কৰে যে প্ৰতিষ্ঠানবোৰৰ বাবে সুচাৰুৰূপে আমি কাম কৰিব পাৰোঁ। উদাহৰণ হ'ব শিক্ষকসকলৰ উপস্থিত, তাৰপিছত গ্ৰেড আৰু শ্ৰেণীকোঠাৰ প্ৰদৰ্শন কৰা বা পৰীক্ষাগাৰ আৰু পুথিভঁৰালৰ সময়তো সীমিত আৰু লগতে দৃশ্যশ্ৰাব্য আৰু পাঠ্য সহায়কৰ প্ৰৱেশাধিকাৰ বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেকৈ এয়া স্পষ্ট যে বিদ্যালয়ৰ শিক্ষাৰ দৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰতো আমি TQM লক্ষ্য হৈছে নিৰন্তৰ উন্নতি আৰু শিক্ষা আৰু আন্তঃগাঁথনি এক স্থিৰ মানদণ্ড। ঠিক তেনেকৈ উদ্যমান আমি যদি কওঁ আমাৰ প্ৰৱৰ্তন কৰাৰ লগতে বজাৰৰ চাহিদা পুনৰ কৰাটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি TQMৰ আন এক আমাৰ প্ৰৱণতা হয়। লগতে প্ৰশাসনিক তথা শৈক্ষিক কৰ্মচাৰীৰ দক্ষতাৰ ওপৰতো আমি নিয়ন্ত্ৰণ ৰখাৰ লগতে শিক্ষাৰ বৰ্তমানৰ প্ৰৱণতাবোৰ আমি বুজি পাওঁ বুলি কয়। ঠিক তেনেকৈ TQMৰ বিপৰীতেও উচ্চ শিক্ষিতা মানদণ্ড আমি কি কওঁ জোখা কঠিন হ'ব পাৰে আৰু সঠিকভাৱে আমাৰ কিয়নো এই মানদণ্ডৰ আমাৰ বস্তু আমি সদায় অধিক বিষয়ভিত্তিক আৰু এজনে লক্ষ্য কৰা মানদণ্ডৰ ক্ৰমান্বয়ভাৱে আমি তাৎক্ষণিকভাৱে সলনি হ'ব পাৰে। ঠিক তেনেকৈ এই কাৰণে চৰকাৰৰ লগতে ব্যক্তিগতৰ লগতে প্ৰতিষ্ঠানসমূহে আমি সদায় উচ্চ শিক্ষাৰ মানদণ্ড জোখাৰ বাবে কিছুমান পদ্ধতি আৰু কৌশল বিকশিত কৰিবলৈ যথেষ্ট শক্তি আৰু ধন বিনিয়োগ কৰে বুলি কয়। ঠিক তেনেকৈ সাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছ ফৰ মেনেজমেণ্ট এডুকেশ্যন আমি যেতিয়া কওঁ বহনক্ষম উন্নয়ন লক্ষ্য হৈছে 20 চনত ৰাষ্ট্ৰসংঘৰ দ্বাৰা আমি কি কৰিব পাৰোঁ সহস্ৰাব্দ উন্নয়নৰ লক্ষ্য নামৰ এক পুৰণি গোলকীয় প্ৰচেষ্টাৰ ফলাফল। আমি যদি কওঁ তেতিয়া সেই প্ৰচেষ্টাটোৰ ফলাফল চাওঁ তেতিয়া কওঁ যে MDGয়ে মুখ্যত আমাৰ যিখন MDG আছে আমাৰ MDG আছে সেইখিনি আমাৰ মিনিমাম ডেভেলপমেণ্ট গ'ল এইখিনি দৰিদ্ৰতাৰ অসন্মান প্ৰতিৰোধ কৰাত ওপৰত আৰোপ কৰিছিলে
কিন্তু লগতে চৰম দৰিদ্ৰতা আৰু ভোক মাৰাত্মক ৰোগ নিৰ্মূল কৰা আৰু শিক্ষাৰ সম্প্ৰচাৰ আমাৰ যিমানখিনি সম্প্ৰচাৰণৰ দৰে উদ্দেশ্যৰ ওপৰতো আমি গুৰুত্ব দিছিল বুলি কয়। ঠিক তেনেকেই MDG এটা গুৰুত্বপূৰ্ণ সাফল্য হৈছে যে বিদ্যালয়ৰ বাহিৰতো আমি কি কৰিব পাৰোঁ, শিশুৰ সংখ্যা আমি আধাতকৈও অধিক হ্ৰাস কৰিব পাৰোঁ। ঠিক তেনেকৈ 2012 চনত আমি কি কৰিব পাৰোঁ, আমাৰ যিমানখিনি বহনক্ষম উন্নয়নৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আমি সন্মিলনিত কৰি এই লক্ষ্যসমূহ আৰু সংশোধন কৰা হৈছিল আৰু আমি SDG যিমান গ'ল সেই তাৰ হিচাপে আমি সদায় উপস্থাপনো কৰা হৈছিল বুলি কয়। ঠিক তেনেকেই আমি কওঁ যে ইয়াৰ মুখ্য উদ্দেশ্য আছিলে আমাৰ পৃথিৱীৰ সন্মুখীন হোৱা জৰুৰী পৰিৱেশ, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বান মোকাবিলা কৰা আৰু সৰ্বজনীন লক্ষ্যৰ ওপৰত প্ৰস্তুত কৰা বুলি কওঁ। ঠিক তেনেকেই আমি কওঁ যে SDG, যাক আমি গোলকীয় লক্ষ্য বুলিও কোৱা হয়, তাত আমি তথাকথিত কিয়নো সেইবোৰৰ আমি সাৰ্বজনীনভাৱে ভাগ বতৰা কৰা আৰু উদ্যোগ আৰু সেই সকলো আমি দেশৰ পৰা আমি কি কৰিব পাৰোঁ, পদক্ষেপ আৰু সহযোগিতাৰো প্ৰয়োজন কৰিব পাৰোঁ। মুঠ 17টা লক্ষ্য আছে আৰু সেই 17টা লক্ষ্যৰ যাৰ ভিতৰতে আমি কি কৰিব পাৰোঁ যে আমাৰ কোনো দৰিদ্ৰতা নাই, শূন্য ভোগ, জিৰ' হাংগাৰ, সুস্বাস্থ্য আৰু আমি মানদণ্ডক শিক্ষা বুলি ক'ব পাৰোঁ। ঠিক তেনেকৈ আমাৰ যিমানখিনি শিক্ষা তালিকাৰ 4ৰ্থ লক্ষ্য হিচাপে তালিকাভুক্ত কৰা হৈছে, আমাৰ MDGৰ আগমনৰ পিছত আগতে কোৱাৰ দৰে আমাৰ বিশ্বব্যাপী বিদ্যালয়ৰ বাহিৰতো শিশুৰ সংখ্যা প্ৰায় আধা হ্ৰাস পাইছে। আনহাতে 2015 চনলৈ নামভৰ্তি হাৰ 91% হৈছে। ঠিক তেনেকৈ বিভিন্ন আমাৰ দেশত কি হৈছে, উন্নয়নক প্ৰভাৱিত কৰা আন কাৰোবাৰ কথা মনত ৰাখি SDG বিকশিত কৰা হৈছে। যদিও ইয়াৰ মুখ্য ওপৰত আমাৰ গুৰুত্ব হৈছে দৰিদ্ৰতা, এই লক্ষ্যবোৰ বিশ্বব্যাপী যত্ন ল'ব লগা প্ৰায় সকলো আমাৰ উদ্যোগক সামৰি লয় যদি তেওঁলোকে সম্পূৰ্ণ বিকাশপ্ৰাপ্ত কৰিব বিচাৰে। ঠিক তেনেকৈ দৰিদ্ৰতা, হিংসা, প্ৰশিক্ষণৰ অভাৱ আদি কৰাকে এখন দেশত শৈক্ষিক সুযোগ সৃষ্টি আৰু অৱৰ্তনভাৱে আৰু এনেদৰে আমাৰ SDGবোৰ আন্তঃসংহিত হয়। উদাহৰণস্বৰূপে শিক্ষাক এক লক্ষ্য হিচাপে লোৱাটো আমাৰ পৰ্যাপ্ত নহ'ব কিয়নো সেইবোৰ আন লক্ষ্যৰ সৈতে সম্পৰ্কিত আছে। ঠিক তেনেকৈ লক্ষ্যবোৰ হৈছে ল'ৰা আৰু ছোৱালী সম্পূৰ্ণ বিনামূল্য, ন্যায়সংগত কৰা আৰু মানদণ্ডৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা প্ৰাপ্ত কৰাটো নিশ্চিত কৰাৰ ফলত কাৰ্যকৰী আৰু প্ৰাসংগিক শিক্ষা লাভ কৰে বুলি কয়। ঠিক তেনেকেই আমি কওঁ যে লক্ষ্যটো নিজকে সদায় আমি প্ৰাথমিক আৰু পৰৱৰ্তী শিক্ষাত সীমাবদ্ধ নকৰে কিয়নো প্ৰাক-প্ৰাথমিক আৰু শৈশৱৰ আমাৰ যিমানখিনি প্ৰাৰম্ভিক বিকাশ আছে তাৰ যত্ন লৈও সদায় পিছলৈ যায় বুলি কয়। আৰু তাৰ লগতে আমি এই মাধ্যমিক শিক্ষাৰ বাহিৰেও আমাৰ কিছুমান বিস্তৃত আৰু কিছুমান সুলভ আৰু মানদণ্ডৰ বৃত্তিমূলকৰ লগতো আমি কাৰিকৰী শিক্ষাৰ প্ৰৱেশাধিকাৰ আমি নিশ্চিত কৰে বুলি কয়। আৰু ইয়াৰ দ্বাৰা আমাৰ কি হয়, SDGৰ লক্ষ্য হৈছে এক উন্নত আমি চাকৰি বজাৰৰ বাবে অধিক দক্ষ কৰ্মচাৰী আমি সৃষ্টি কৰিব লাগে, মানে স্কিল পাৰ্চন। ঠিক তেনেকৈ শিক্ষাৰ প্ৰৱেশাধিকাৰ যিকোনো আমি প্ৰদেশপাতিতে হওক বা বৈষম্যতাৰ পৰাই হওক আমি সদায় মুক্ত হ'ব লাগিব। আৰু SDGৰ লক্ষ্য হৈছে সামগ্ৰিক শৈক্ষিক পদ্ধতি আৰু চাৰিওফালে পৰিৱেশ যি বিকলাংগ ব্যক্তি
থলুৱা লোক আৰু শিশুসকলৰ দুৰ্বল পৰিস্থিতিটো আমি অন্তৰ্ভুক্ত কৰাৰ বাবে চেষ্টা কৰে বুজে মানে আমি ট্ৰাই কৰিব লাগিব ঠিক তেনেকৈ শৈক্ষিক আৰু আন্তঃগাঁথনিমূলক সুবিধা বুলি কয় মানে আমাৰ যিমানখিনি এডুকেশ্যনেল আৰু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল ফেচিলিটি আছে সেইখিনি ভাল হ'ব লাগিব আন্তঃৰাষ্ট্ৰীয় আমাৰ যিমানখিনি সহযোগিতাৰ সৈতে লগতে বৃত্তি আৰু সহায়ৰ ব্যৱস্থা কৰি যি উচ্চতৰ নামভৰ্তিৰ হাৰত সহায় কৰে সেয়াও এক শীৰ্ষ আমাৰ অগ্ৰাধিকাৰ হৈ আছে বুলি কয় আৰু অৱশ্যে শিক্ষাৰ ওপৰত আমাৰ SDG-য়ে কয় যে ইয়াৰ সৰ্বাধিক গুৰুত্ব আমাৰ নিম্নতম বিকশিত দেশৰ লগত সৰু দ্বীপ বিকাশশীল ৰাজ্য আৰু উন্নয়নশীল দেশবোৰৰ ওপৰত বুলি কয় আৰু তাৰ লগতে আমি কোৱালিটি ইণ্ডিকেটৰ্ছ কিছুমান থাকে শৈক্ষিক মানদণ্ড আৰু শিক্ষাৰ ফলাফলৰ উন্নত কৰাৰ বাবে পৰিকল্পনা আমাৰ যিমানখিনি আমাৰ সাম্প্ৰতিক পৰিস্থিতি আছে সেইখিনি প্ৰমাণ আধাৰিত বিশ্লেষণ সময়ৰ সৈতে প্ৰৱণতা আৰু প্ৰণালী এটাৰ শক্তি আৰু দুৰ্বলতা আৰু সেইবোৰৰ কাৰণবোৰো তথ্য প্ৰাপ্ত কৰাৰ প্ৰয়োজন ঠিক তেনেকৈ প্ৰাসংগিক আমাৰ যিমানবোৰ সূচক আছে সেইবোৰ এক শক্তিশালী নিৰীক্ষণ আৰু মূল্যাংকন প্ৰণালীয়ে সেই প্ৰমাণ প্ৰদান কৰিব পাৰে আৰু সূচকবোৰে শিক্ষা খণ্ডৰ পৰিকল্পনাৰ ভিতৰতো ৰাজনীতি আৰু আমাৰ যিমানখিনি কাৰ্যসূচী অগ্ৰগতি অনুসৰি কৰাৰ লগতে সহায় কৰিব পাৰে বুলি কয় ঠিক সেয়েহে গুণগত মানদণ্ড সূচকাৰ সুবিধাসমূহ শিক্ষাদানৰ মানদণ্ড পাঠ্যক্ৰম আৰু শিক্ষাৰ্থীৰ প্ৰদৰ্শন আদিৰ ওপৰত নজৰ ৰখাত সহায় কৰে শিক্ষা ব্যৱস্থা উন্নত কৰা উন্নতিৰ বাবে শৈক্ষিক উপপ্ৰণালীৰ ওপৰত আমি মনোযোগ দিয়াটো কৈছোঁ ঠিক তেনেকৈ আমি কিছুমান ইণ্ডিকেটৰ্ছ ফৰ মনিটৰিং এডুকেশ্যন কোৱালিটি বা কোৱালিটি এডুকেশ্যনটো চাওঁ প্ৰশংসা সূচক বুলি কওঁ শিক্ষাৰ্থীৰ আমি বিশেষত্ব আমাৰ যিমানখিনি সামাজিক পৰিস্থিতি আছে আমাৰ সাংস্কৃতিক দিশ আছে শিক্ষকতাৰ বিভিন্ন ধৰণৰ বৃত্তিৰ স্থিতি আছে আৰু স্থানীয় সম্প্ৰদায় আছে তাৰ লগত সমস্যাৰ দৰে আমি শিক্ষা প্ৰভাৱিত কৰা প্ৰাসংগিক কৰাৰ ওপৰত আমি সদায় আধাৰিত হৈ থাকে ঠিক তেনেকৈ সেইবোৰৰ ভিতৰত আছে জৰীপ শ্ৰেণীকোঠাৰ পৰ্যবেক্ষণ পৰিদৰ্শন প্ৰতিবেদন আৰু স্ব-মূল্যাংকন তথ্য সংগ্ৰহ সঁজুলি তাৰ লগতে ইনপুট সূচক আছে ই শিকাৰ সুবিধাৰ বাবে আমাৰ কি হয় সম্প্ৰদায়ৰ প্ৰযোগ আৰু ব্যৱহাৰ থাকে জোখে তেওঁলোকে প্ৰকাশ কৰে যে পৰিকল্পিত আমাৰ বিত্তীয় সামগ্ৰী আৰু মানৱ সম্প্ৰদায় পৰিকল্পিত পৰিমাণত প্ৰণালীৰ সকলো স্তৰতে আমাৰ বিতৰণ কৰা হৈছে ঠিক তেনেকৈ আমাৰ পৰিকৰা সূচক বুলি ক'ব পাৰোঁ আমাৰ মানদণ্ডৰ ওপৰত আধাৰিত কৰি আমি কেনেদৰে শৈক্ষিক আমাৰ কাৰ্যসূচী কাৰ্যকলাপ পৰিচালনা কৰা হৈছিল বুলি ক'ব পাৰোঁ ইয়াত অন্তৰ্ভুক্ত থাকে কেনেদৰে আমাৰ নিৰ্দিষ্ট শৈক্ষিক প্ৰক্ৰিয়াবোৰ ব্যৱহাৰিকভাৱে পৰিচালনা কৰা হয় বুলি কয় যেনে মানদণ্ডৰ প্ৰয়োগ শিকোৱাৰ মানদণ্ড কামৰ সময়ত বিদ্যালয়ৰ বতৰ আৰু শৈক্ষিক নেতৃত্ব তথ্যবোৰ প্ৰসংগৰ সূচকৰ দৰেই আমি সংগ্ৰহ কৰা হয় বুলি কয় ঠিক তেনেকৈ আমি কওঁ যে আমি যেতিয়া আমি আউটপুট সূচক মানে আমি কেনেকুৱা ৰিজাল্ট পাওঁ কাৰ্যসূচীৰ আমাৰ উদ্দেশ্য প্ৰাপ্ত হৈছে নে নাই সেইটো আমি মানে গোল অৰিয়েণ্টেড আমি যি অবজেক্টিভ বেছ আছিলে সেইখিনি ফুলফিল হৈছে নে নাই সেইখিনি সমৰ্থন প্ৰদান কৰে বুলি কয় অত্যাধিক কঠোৰ বা নমনীয় নহয় বুলি ক'ব লাগিব প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে আৰু শিক্ষকসকলৰ পেছাদাৰী শিক্ষকৰ বাবে অনুপ্ৰাণিত কৰে বুলি কয় ঠিক তেনেকৈ ক'ব পাৰোঁ যে আমি পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞানৰ সৈতে সম্পৰ্কিত শিক্ষা আৰু উদ্ভাৱনৰ বাবে আমি শিক্ষকসকলৰ আমি কি কৰিব পাৰোঁ বিভিন্ন ধৰণৰ
আমি কৰ্মচাৰীসকলে আমি প্ৰশংসা কৰিব পাৰোঁ আৰু গঠনমূলক প্ৰক্ৰিয়াৰ প্ৰদান কৰিব পাৰে। নিয়ন্ত্ৰণ আৰু সামগ্ৰিক মূল্যায়ন কৰিব পাৰোঁ। বিদ্যালয় অনুসৰি আমি অনুশোধন কৰিব পাৰোঁ, তাৰ লগতে কৰিব পাৰোঁ। আৰু আমি আঁচনিখনত বিভিন্ন স্তৰত পৰীক্ষা আৰু প্ৰমাণীকৰণ প্ৰণালীৰ সৈতে আমাৰ অভিনয়ন মূল্যায়নৰ বাবে অন্তৰ্নিহিত দায়িত্ববোধ আৰু স্বচ্ছতা আছে, অৰ্থাৎ শিক্ষাৰ্থীৰ আত্মমূল্যায়ন, শিক্ষাৰ্থীৰ ডক্তৰ আমাৰ সহকৰ্মী মূল্যায়ন, শিক্ষকৰ দ্বাৰা মূল্যায়ন আৰু বিদ্যালয়ৰ অধ্যক্ষৰ দ্বাৰা পৰীক্ষা, তাৰ লগত অভিভাৱকৰ পোৱা প্ৰক্ৰিয়াত বিভিন্ন দিশৰ ওপৰত শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰগতি নিৰীক্ষণ কৰে। ঠিক তেনেকৈ স্পেচিফিক কিছুমান কোৱালিটি ইণ্ডিকেটৰ্ছ আছে, আন্তঃগাঁথনি আৰু অন্যান্য সম্পদ আছে, পৰ্যাপ্ত নম্বৰ আছে শ্ৰেণীকোঠাৰ, সকলো পৰীক্ষাগাৰত লাইব্ৰেৰী তথা ITC কোঠা, পৰিষ্কাৰ শৌচালয়, পৰিষ্কাৰ পানী, বিদ্যুৎ ক্ৰিয়া ক্ষেত্ৰত আৰু সকলো বিষয়বোৰৰ বাবে শিক্ষক আৰু এজন অধ্যক্ষক প্ৰশিক্ষণ দিছিলে। আৰু তাৰ লগত পৰীক্ষাগাৰৰ আমাৰ যিমানবোৰ সেৱক, কম্পিউটাৰৰ পেছাদাৰী, এজন কেৰাণী আৰু আন সহায়ক হাত, শিক্ষাৰ্থীৰ অনুপাত, প্ৰাথমিক চিকিৎসা সুবিধা, এই গোটেইখিনি। ঠিক তেনেকেই কয় যে বিদ্যালয় পৰিকল্পনা আৰু ব্যৱস্থাপনা, বিদ্যালয়ৰ বাহ্যিক সময় তালিকাৰ উপলব্ধতা, ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক 2005ত পৰামৰ্শ অনুসৰি 200 কৰ্মদিন নিৰ্দেশনা হিচাপে আমাক বণ্টন কৰে। 6 ঘণ্টা প্ৰতিটো পাঠ্যক্ৰমৰ ক্ষেত্ৰত সময়ৰ সমান ভিতৰত ব্যৱহাৰিকভাৱে সময়ৰ আউণ্টন, মৰ্ণিং এছেম্বলি, পৰিচালনা ক্ৰিয়া দিৱস, স্বাস্থ্য পৰীক্ষা, মূল্যাঙ্কন আদিৰ দৰে বিদ্যালয়ৰ অনুষ্ঠান কিছুমান আমি আয়োজন কৰা হ'ব লাগে বুলি কয়। নিৰ্দেশনা পৰামৰ্শ সেৱাৰ উপলব্ধতা মানে গাইডেন্স এণ্ড কাউন্সেলিং চেল বুলি কয় ছাৰ্ভিচেছ। নিয়মীয়াভাৱে আমি অভিভাৱক শিক্ষকৰ সভা পাতিব লাগে, যাক পেৰেণ্টছ টিচাৰ্ছ মিটিং বুলি কয়, আজিকালি খুবেই ইম্পৰ্টেণ্ট। শিক্ষক প্ৰধান সভা, নিয়মীয়া শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতি, এইখিনি। তাৰপিছত শিক্ষণৰ সম্পদ, তাৰপিছত পাঠ্যপুথি, শিক্ষকৰ গাইড আদিৰ উপলব্ধতা, পাঠ্যক্ৰমৰ সামগ্ৰী, অভিধান, বিশ্বকোশ, বাতৰি কাকত, আলোচনী, অডিঅ' ভিডিঅ' কাৰ্যসূচীৰ দৰে পৰিৱেশক সামগ্ৰী উপলব্ধ। আমাৰ যিমানখিনি লেবৰেটৰী কিট আছে সেইখিনি গণিতত কিটৰ উপলব্ধ। পাঠ্যক্ৰম লেনদেন বুলি কৈছে। শিক্ষকসকলৰ পাঠ্যক্ৰম, সুপৰিকল্পিত কাৰ্যকলাপ, কৰি শিকা, প্ৰত্যাহ্বানমূলক কাম, সমস্যা সমাধান, গোট আলোচনাৰ বাবে একাধিক পদ্ধতি ব্যৱহাৰ কৰে বুলি কয়। ঠিক তেনেকৈ বিজ্ঞান আৰু গণিতৰ কিটৰ নিয়মীয়া ব্যৱহাৰ, প্ৰদৰ্শনী, শ্ৰেণী আৰু অন্যান্য কাৰ্যকলাপৰ পৰিচালনা সকলো ক্ষেত্ৰত, শিক্ষাৰ্থীৰ প্ৰগতি, সকলো বিষয়ৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰয়োজনীয় স্থলফলতা সম্পন্ন কৰা বিভিন্ন বিষয়টো, শিক্ষাৰ্থী প্ৰকল্প, ক্ৰীড়া প্ৰদৰ্শনী, সাহিত্যিক কাৰ্যকলাপ আদিত শিক্ষাৰ্থীসকলৰ আমি অংশগ্ৰহণ কৰিব পাৰোঁ বুলি কয়। ঠিক তেনেকৈ শিক্ষক পেছাদাৰী বিকাশ, আলোচনা চক্ৰবিলাক আমি ডিছকাছ কৰিব লাগে, ডিবেট, চিম্পজিয়াম, সন্মিলন বিকাশ, শিক্ষকসকলৰ অংশগ্ৰহণ মানে টিচাৰ্ছ নিয়মীয়া প্ৰশিক্ষণ হ'ব লাগে, ট্ৰেইনিং হ'ব লাগে, কাৰ্যসূচীত অংশগ্ৰহণ কৰা হ'ব লাগে, নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকবোৰৰ ট্ৰেইনিং দিব লাগে,
অন্তৰ্ভুক্তি প্ৰশিক্ষণ হ'ব লাগে, ইন সাৰ্ভিস ট্ৰেইনিং বুলি যাক কয়। বিদ্যালয়ৰ পৰিচালনাত ক্ষেত্ৰত বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰশিক্ষণ হোৱা হ'ব লাগে। এইখিনি এতিয়া যদি আমি কওঁ এজেন্সিজ ফৰ কোৱালিটি এডুকেশ্যন, আমাৰ একচুৱেলি কি এজেন্সিজ আছে, ঠিক আছে। আমাৰ কি এজেন্সিজ আছে এইটো যদি আমি চাওঁ তেনেহ'লে আমি ক'ব পাৰোঁ যে এজেন্সিজ বুলি কোৱাৰ লগে লগে আমি ক'ম এজেন্সিজ বুলি কোৱাৰ লগে লগে আমি কওঁ যে গুণগত মানদণ্ড নিশ্চিত হৈছে সামগ্ৰীৰ এটা প্ৰয়োজনীয় নিৰ্দিষ্ট আৰু আমাৰ প্ৰকাশৰ বিভিন্ন গ্ৰাহকৰ প্ৰত্যাশা পূৰণ কৰে নে নাই সেইটো পৰীক্ষা কৰাৰ প্ৰক্ৰিয়া। ই হৈছে এক প্ৰক্ৰিয়া চলিত পদ্ধতি যি সামগ্ৰীৰ ডিজাইন, বিকাশ আৰু উৎপাদন সম্পৰ্কীয় লক্ষ্যবোৰ সহজ আৰু নিৰ্ধাৰণ কৰে। এইটো উইকিপিডিয়া বুলি কৈছে, ঠিক আছে। ঠিক তেনেকৈ আমাৰ বেংগালোৰ আমাৰ যিমানখিনি NICTৰ সঞ্চালক অধ্যাপক S.A. ৰংগনাথ তেওঁ কৈছিলে যে তেওঁৰ উপস্থাপনত উল্লেখ কৰা অনুসৰি শিক্ষানুষ্ঠানবোৰত তেওঁলোকৰ আমাৰ যিমানখিনি নিকটৱৰ্তী আমাৰ পৰিৱেশৰ অতি আমাৰ দায়বদ্ধতা থাকিব লাগে আৰু তাৰ লগত তেওঁলোকৰ লাভ কৰা লাভালাভৰ এটা অংশ সমাজখনে ঘূৰাই দিব লাগে বুলি কয়, ৰিটাৰ্ণ কৰি দিব লাগে। তেওঁ এইটো কৈছিল যে এখন বিশ্ববিদ্যালয় আমি সামাজিকভাৱে সচেতন আৰু অৰ্থপূৰ্ণ উদ্যোগ হ'ব লাগে। পৰৱৰ্তী শাখাত গুণগত মানদণ্ড নিশ্চিতৰ কিছুমান আমি সংস্থা চাওঁ বলক, এতিয়া আমি কিছুমান আলোচনা কৰিম। প্ৰথমটো হৈছে NAAC, নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল, ঠিক আছে। এতিয়া NAAC বুলি কোৱাৰ লগে লগে আমি NAAC মনত থাকিম। আমি যদি কলেজত পঢ়িছোঁ আমি দেখি পাওঁ যে কলেজত NAACৰ ইনস্পেকশ্যন আহে চাবলৈ। এতিয়া NAACটো হয় কি, NAAC কৈ থাকে তো NAAC হৈছে UGCৰ এক কি আমাৰ এনেকুৱা এটা প্ৰতিষ্ঠান যি UGCৰ আইন অনুসৰি 1994 চনত স্থাপিত হৈছিলে, ঠিক আছে। মনত ৰাখিব এই চনটো খুবেই বেছি প্ৰয়োজন। কেতিয়াবা পিছতকৈ কিবা এণ্ট্ৰেঞ্চ দিব হ'লেও আমাৰ এডুকেশ্যনৰে হওক বা বেলেগ এই কুৱেশ্যনছবোৰ আহে। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে দেশৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক মূল্যাংকন আৰু স্বীকৃতি দিয়ে, এছেছ কৰে আৰু এক্ৰিডিশ্যন দিয়ে। A গ্ৰেড, B গ্ৰেড, C গ্ৰেড, A++, AB++, B+, C++, এই বস্তুবোৰ গ্ৰেডিং দিয়ে, ঠিক আছে। তাৰ লগত ইয়াৰ উপৰিও আন উদ্দেশ্যবোৰ হৈছে প্ৰতিষ্ঠানসমূহক আৰ্থিকভাৱে সহায় কৰে, প্ৰতিষ্ঠানসমূহক আলোচনা চক্ৰ, কৰ্মশালা আৰু আয়োজন কৰাত সহায় কৰে বুলি কয়। আৰু তাৰ লগত আমাৰ অংশীদাৰসকলৰ উচ্চ শিক্ষাৰ গুণগত বিকাশৰ উপায় আৰু ৰণনীতি আলোচনা কৰাৰ বাবে আমাৰ মঞ্চ এখন প্ৰদান কৰে বুলি কয়। ঠিক তেনেকেই বিভিন্ন মাপকাঠি আছে যাৰ ওপৰত আমি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ মূল্যাংকন আৰু বিশ্লেষণ কৰা হয় বুলি কয়। আৰু এই আমাৰ যিমানখিনি প্ৰাচল্যবোৰ আছে এইবোৰ আমাৰ পাঠ্যক্ৰম দিশ, শিকা আৰু মূল্যাংকন শিকোৱা বুলি কয়, গৱেষণা পৰামৰ্শ আৰু সম্প্ৰচাৰণ কৰা হয়, আৰু আন্তঃগাঁথনি আৰু শিক্ষণ সম্পদ কৰা হয়। শিক্ষাৰ্থী সমৰ্থন আৰু প্ৰগতি, শাসন, নেতৃত্ব আৰু ব্যৱস্থাপনা, অভিনৱ আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন, ওপৰত উল্লেখ কৰা প্ৰতিটো দিশকে দিয়া উজানৰ বয়সৰ ওপৰত
আধাৰিত কৰি আমি প্ৰতিষ্ঠান এটাৰ মানদণ্ড মূল্যায়ন কৰাত সহায় কৰে বুলি কয়। বিভিন্ন শৈক্ষিক কাৰ্যসূচীৰ প্ৰৱণতাৰ লগে লগে ইয়াৰ মানদণ্ড আৰু প্ৰাসংগিকতাৰ চিন্তা আহে। ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 1986 ঠিক আছে আৰু কাৰ্যসূচী POA খন যোনখন 19 প্লেন অফ একশ্যন 1992 আমি এক স্বতন্ত্ৰ ৰাষ্ট্ৰীয় স্বীকৃতি সংস্থা স্থাপনৰ পোষকতা কৰা নীতিবোৰৰ বাবে আমি কি কৰোঁ কৌশলগত পৰিকল্পনা ৰখা হৈছিল বুলি কয়। ঠিক তেনেকৈ আমি কি কৰিব পাৰোঁ ফলস্বৰূপে NAAC আমাৰ বাংগালুৰুত ইয়াৰ হেডকোৱাৰ্টাৰৰ সৈতে প্ৰতিষ্ঠা কৰা হৈছিল। নেকৰ হেডকোৱাৰ্টাৰ বেংগলোৰত আছে কিন্তু দেই বহুতে দিল্লী লিখি আহে দিল্লী নহয় কিন্তু। ঠিক তেনেকৈ NAAC ইয়াৰ সাধাৰণ পৰিষদ আমি আৰু কাৰ্যসূচী সমিতিৰ EC এইটোৰ জৰিয়তে ভাৰতীয় উচ্চ শিক্ষা প্ৰণালীত আমি এটা কি কওঁ এনেকুৱা শাখাৰ শৈক্ষিক প্ৰকাশক হয় নীতি নিৰ্মাতা আৰু জ্যেষ্ঠ শিক্ষাবিদসকলৰ সৈতে আমি আপোচ কৰা বুলি কয়। ঠিক তেনেকেই আমি UGCৰ অধ্যক্ষ NAAC আমাৰ GC সভাপতি হয়। UGCৰ যোনজন আমাৰ কনভেনাৰ মানে আমি হেড সেইজনে আকৌ নেকৰ কি হয় চেয়াৰমেন হয়। ঠিক আছে তো সঞ্চালক কেইজন আমাৰ NAAC একাডেমীৰ আৰু আমাৰ প্ৰশাসনিক মুৰব্বী হেড অফ দি ডিপাৰ্টমেণ্ট বুলি যাক কয় এডমিনিষ্ট্ৰেশ্যন আৰু UGCৰ দুয়োটা আমাৰ সদস্য সচিব হৈছিল। তাত এটা মূল সহায়ক কৰ্মচাৰী আৰু লগতে পৰামৰ্শদাতা আমাৰ সমিতিও আছে বুলি কয়। ঠিক তেনেকেই NAAC যে প্ৰতিষ্ঠানবোৰক শৈক্ষিক প্ৰক্ৰিয়া আৰু ফলাফল পাঠ্যক্ৰমৰ আৱৰণ শিক্ষণৰ প্ৰক্ৰিয়া শিক্ষকতা গৱেষণা আন্তঃগাঁথনি শিক্ষাৰ সম্পদ সংগঠন শাসন বিত্তীয় কল্যাণ আৰু শিক্ষাৰ্থী সেৱাৰ সৈতে সম্পৰ্কিত ইয়াৰ প্ৰদৰ্শন ক্ষেত্ৰত পৰিমাণভাৱে আমি মানদণ্ডবোৰক আমি মূল্যায়ন কৰে বুলি কয়। ঠিক তেনেকৈ NAAC মূল্য পৰীক্ষাটো আমাৰ কি হয় ৰাষ্ট্ৰীয় উন্নয়নৰ বাবে কাম কৰে আৰু শিক্ষাৰ্থীসকলৰ আমাৰ বিশ্বব্যাপী সক্ষম কৰা শিক্ষাৰ্থীসকলৰ মাজত মূল্য প্ৰণালী এটা গঢ়ি তোলা প্ৰযুক্তিৰ সৈতে সহযোগিতা বৃদ্ধি কৰা আৰু উৎকৃষ্টতাৰ বাবে চেষ্টা কৰা। NAAC অভিযান উচ্চ শিক্ষা বা ইয়াৰ একক বা নিৰ্দিষ্ট শৈক্ষিক কাৰ্যসূচী বা প্ৰকল্পৰ প্ৰতিষ্ঠানসমূহে সময়ে সময়ে মূল্যায়ন আৰু স্বীকৃতিৰ ব্যৱস্থা কৰা বুজায়। উচ্চ শিক্ষাত শিক্ষাদান গৱেষণাৰ মানদণ্ড প্ৰচাৰৰ বাবে শৈক্ষিক পৰিৱেশক উৎসাহিত কৰা বুলি কয়। ঠিক তেনেকৈ উচ্চ শিক্ষাত আত্মমূল্যাঙ্কন দায়বদ্ধতা তাৰপিছত আমাৰ যিমানখিনি উদ্ভাৱনক উৎসাহিত কৰা গুণগত মানদণ্ড সম্পৰ্কীয় গৱেষণা অধ্যয়ন আৰু পৰামৰ্শ আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ হাতত লোৱা বুলি কয়। মানদণ্ড মূল্যায়ন বা আমাৰ পদোন্নতি কি হয় কি যে
আমাৰ জীৱিকাৰ বাবে উচ্চ শিক্ষাৰ অন্যান্য অংশীদাৰসকলৰ সৈতে আমাৰ সহযোগিতা কৰা বুলি কয়। তেনেকেই NAAC লাভালাভ প্ৰতিষ্ঠানবোৰত এক অৱগত সমীক্ষাৰ জৰিয়তে শক্তি দুৰ্বলতা সুযোগবোৰক আমি জানিব পাৰে বুলি কয়। ই পুঁজি সংস্থাসুলভ উদ্দেশ্য আৰু ডাটাবেছ প্ৰদান কৰে। প্ৰতিষ্ঠানসকলক শিক্ষা বিজ্ঞানৰ অভিনৱ আৰু পদেম পদ্ধতি আৰম্ভ কৰে বুলি কয়। ঠিক তেনেকে প্ৰতিষ্ঠানটোক এক নতুন দিশ আৰু পৰিচয় প্ৰদান কৰে। প্ৰতিষ্ঠানটোৱে প্ৰদান কৰা শিক্ষাৰ মানদণ্ড আৰু নিৰ্ভৰযোগ্যতাৰ বিষয়ে সমাজক অৱগত কৰা হয় বুলি কয়। ঠিক তেনেকে আন্তঃপ্ৰতিষ্ঠানিক আৰু আন্তঃপ্ৰতিষ্ঠানিক বাৰ্তালাপ কঢ়িয়াই আনে বুলি কয়। ঠিক তেনেকে কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া QCI ভাৰত চৰকাৰ আৰু ভাৰতীয় উদ্যোগৰ দ্বাৰা যেতিয়া আমি আমাৰ যুটীয়াভাৱে মানে জইণ্টলি ঠিক আছে কম্বাইনলি 1997 চনত ভাৰতীয় মানদণ্ড পৰিষদ কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াক আমাক QCI স্থাপন কৰিছিলে। ঠিক তেনেকে 1995 চনৰ পৰা আমাৰ কি হৈছিলে সামঞ্জস্যভাৱে মূল্যাংকনৰ ফলাফলৰ আমাৰ স্বীকৃতিৰ বাবে আন্তৰ্জাতিকভাৱে আমাৰ গ্ৰহণযোগ্য প্ৰণালী স্থাপন কৰাৰ ক্ষমতাত এক স্বীকৃতি আমাৰ সংস্থা স্থাপনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে বুলি কৈছে। ঠিক তেনেকে উপযুক্ত পৰামৰ্শ দিবলৈ আমাৰ উদ্যোগক ধৰি বিভিন্ন আগ্ৰহী মূল্যায়নৰ আৰু অংশীদাৰসকলে অন্তৰ্ভুক্ত কৰা এখন সমিতি স্থাপন কৰা হৈছিলে। কামটো উদ্যোগ বিভাগৰ দ্বাৰা আমি সমন্বয়ভাৱে কৰা হৈছিলে আৰু পৰামৰ্শকভাৱে চনত আমি কেবিনেটত দাখিল কৰা হৈছিল বুলি কয়। ঠিক তেনেকেই পৰামৰ্শৰ সমূহে গ্ৰহণ কৰিব কেবিনেটত কমিটিয়ে দেশত স্বীকৃতি গাঁথনি স্থাপন কৰিবলৈ আৰু ৰাষ্ট্ৰীয় মানদণ্ড অভিযান আৰম্ভ কৰি ভাৰতত কিছুমান মানদণ্ড আন্দোলনো বিয়পাবলৈ 1860 চনৰ আমাৰ যোনখন ছ'চাইটি পঞ্জীয়ন আইন আছে সেইখনৰ আমাৰ একে আইৰ অধীনত পঞ্জীয়ন কৰা এক অলাভজনক আমি কি বুলি কওঁ সুসজ্জিত সমাজ হিচাপে ভাৰতীয় মানদণ্ড পৰিষদ স্থাপন কৰাৰ সিদ্ধান্ত লয়। ঠিক তেনেকেই QICI কিছুমান উদ্দেশ্য আছে অৰ্থাৎ অবজেক্টিভছ আছে। সকলো ক্ষেত্ৰতে মানদণ্ড দাবী কৰাৰ বাবে মানুহৰ মাজত এটা সজাগতা সৃষ্টি কৰা হয়। নিৰ্মাতাসকলে কি কৰে সেই মানদণ্ড মানি চলিবলৈ উৎসাহিত কৰা যায়। তাৰপিছত নিয়ন্ত্ৰণৰ মানদণ্ড উন্নয়নৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি কয়। প্ৰাসংগিকভাৱে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি ৰাষ্ট্ৰীয় স্বীকৃতি কাৰ্যসূচী বিকশিত কৰা বুলি কয়। প্ৰতিষ্ঠা আৰু পৰিচালনা কৰা হয় বুলি কয়। ঠিক তেনেকৈ ভাৰতৰ নাগৰিকসকলে জীৱনৰ মানদণ্ড আৰু কল্যাণ উন্নত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা কাৰ্যকলাপবোৰ সংগঠিত কৰা হয় বুলি কয়। ৰাষ্ট্ৰীয় স্বীকৃতি কাৰ্যসূচী আমাৰ বিভিন্ন খণ্ড যেনে শিক্ষা, স্বাস্থ্যসেৱা, পৰিৱেশ সুৰক্ষা, শাসন, সামাজিক খণ্ড, আন্তঃগাঁথনি খণ্ড, বৃত্তিমূলক প্ৰশিক্ষণ আদিৰ বিকাশ, প্ৰতিষ্ঠা আৰু পৰিচালনা কৰা হয় বুলি কয়। চৰকাৰ নিয়মাৱলী সংগঠন আৰু সমাজত ব্যৱহাৰৰ বাবে
তৃতীয় পক্ষৰ মূল্যায়ন আৰু আৰ্হিৰ বিকাশ কৰি প্ৰয়োজক আমি উৎসাহিত কৰা হয় বুলি কয়। ঠিক তেনেকেই ভাৰতত আমি উদ্দেশ্যসমূহৰ মানদণ্ড প্ৰতিযোগিতাসকলক বৃদ্ধি কৰা, মানদণ্ড উন্নতি আৰু মানদণ্ডৰ কেন্দ্ৰ স্থাপন প্ৰচাৰ কৰা, মানদণ্ডৰ ওপৰত ৰাষ্ট্ৰীয় তথ্য অনুসন্ধান সেৱাৰ কাৰ্যসূচী অৰ্থাৎ কাৰ্যকৰীকৰণ সুবিধা প্ৰদান কৰা বুলি কয়। আৰু তাৰ লগত আমি কওঁ যে অমীমাংসিত আমাৰ যিমানবোৰ অভিযোগ আছে সেইবোৰ আমি সদায় মোকাবিলা কৰিবলৈ এটা আপিল আমি সদায় প্ৰণালী বিকশিত কৰাৰ ওপৰত আমি পৰিচালনা কৰিব লাগে বুলি কয়। ঠিক তেনেকেই আমি কওঁ যে মুখ্য আমাৰ যিমানখিনি প্ৰকল্পসমূহ আছে যেনেকৈ স্বচ্ছ সৰ্বেক্ষণ, স্বচ্ছ ভাৰতৰ অভিযানৰ আমাৰ সফলতাৰ হাৰ জোখাৰ বাবে আমি যিমানখিনি আমাৰ জৰীপ কৰা হৈছে, তেতিয়া আমাৰ যোগ প্ৰণালী বা আমি যেতিয়া আঁচনি কওঁ কি যে 2016 চনত কি হৈছিলে আমাৰ QCI সমগ্ৰ বিশ্বত আমাৰ মানৱ যোগ বা আমাৰ পদ্ধতি নিশ্চিত কৰাৰ বাবে এক আমাৰ শস্যমূলক প্ৰমাণপত্ৰ প্ৰৱৰ্তন কৰা হৈছিলে। QIC যোগ প্ৰশিক্ষণ বিদ্যালয়ৰ বাবে এটা প্ৰমাণপত্ৰ চলাই। তাৰ লগতে এইটো হয় যে আমাৰ যিমানখিনি আমাৰ অধীনত আছে MI পঞ্জীয়ন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনত মেক ইন ইণ্ডিয়া যোনটো কনচেপ্ট কৰিছিলে এক অবিচ্ছেদ্য উৎপাদন হিচাপে তেওঁ গঢ়ি তুলিছিলে। আৰু তাৰ লগতে ইয়াৰ অৰ্থ আছিল যে আমি ক্ষুদ্ৰ বা মজলীয়া যেতিয়া উদ্যোগ হয় তেতিয়া আমাৰ কোনো ধৰণৰ আমি মন্ত্ৰালয়ক বা মানদণ্ড উন্নত কৰাত আমাক সদায় সহায় কৰে। আৰু সেইটোকে আমি কওঁ যে QCI সদায় আমাৰ মডেলটো আমাৰ ভাৰততো সেইবাবে আমাৰ তেনেকৈ আৰম্ভ কৰিছিলে। আৰু সেইটো কাৰণে আমাৰ PM নৰেন্দ্ৰ মোদীও ইমান 2016 চনতো সেই QCI বা যোনটো আমাৰ মেক ইন ইণ্ডিয়া মুভমেণ্ট সেইটো ইয়াতে উৎপাদন হিচাপে তেওঁ ব্যৱহাৰ কৰিছিলে। আৰু ইয়াৰ অৰ্থ আছিল যে আমি সদায় আমাৰ মজলীয়া উদ্যোগত আমি মন্ত্ৰালয়ক সদায় এক হৈ পেলাই মানদণ্ড উন্নত কৰিব লাগে। আজিৰ কাৰণে এইখিনিতে সামৰিলোঁ। নেক্সট ক্লাছত আমি কোৱালিটি কাউন্সিল অফ ইণ্ডিয়া আৰম্ভ কৰিম। থেংক ইউ।